সকলোকে নমস্কাৰ জনাই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। মই ইয়াতে এতিয়া একাপ গাখীৰ দিম আৰু এই গাখীৰখিনি মই ঠাণ্ডা গাখীৰ দিছোঁ আৰু এই গাখীৰখিনিৰ লগতে ইয়াতে মই এতিয়া আধা কাপ ৰিফাইন অইল দিম আৰু মই আজি বনাইছিলোঁ গাখীৰৰ পৰা মেয়নিজটো খুবেই ধুনীয়া হৈছিলে। আপোনালোকে এইদৰে ঘৰত ট্ৰাই কৰি চাব পাৰে। ইয়াতে মই এতিয়া এচামুচ চেনিও দি দিলোঁ আৰু চেনি দিয়াৰ পিছত ইয়াত মই চামুচখনৰ 4/4 এভাগ নিমখ দিছোঁ। নিমখটো মানে নিজৰ আন্দাজমতে দিব লাগে আৰু এইখিনি দিয়াৰ পিছত মই মিক্সিত প্ৰায় 8 ছেকেণ্ডমানৰ বাবে ঘূৰাই দিলোঁ আৰু আকৌ মই ইয়াত এচামুচ ৰিফাইন অইল দিছোঁ। এই প্ৰচেছটো ৰিপিট কৰি আছোঁ, কিন্তু মিক্সিটো বেছি দেৰি নুঘূৰাওঁ। আৰু ইয়াতে মই এতিয়া এচামুচ ভিনেগাৰো দি দিলোঁ আৰু যেতিয়ালৈকে আমাৰ মানে মিক্সিটো এই বস্তুখিনি ক্ৰিমি টেক্সচাৰত নাহে তেতিয়ালৈকে আমি এই প্ৰচেছটো ৰিপিট কৰি থাকিম। মানে ৰিফাইন অইল এচামুচ দি আকৌ ঘূৰাই থাকিম, কিন্তু ঘূৰোৱাটো বেছি কৰি ঘূৰালে গৰম হৈ যাব আৰু তেতিয়া বেয়া হ'ব। সেয়েহে প্ৰায় 8-9 ছেকেণ্ডমানৰ বাবে ঘূৰাব লাগে কম কৰি। তেতিয়া আপোনাৰ এইখিনি বৰ সুন্দৰ হ'ব। এয়া মোৰ খুব সুন্দৰকৈ মেয়নিজ তৈয়াৰ হৈ গ'ল। মেয়নিজ কণীৰ পৰাও বনাব পাৰি, মই কিন্তু আজি গাখীৰৰ পৰা বনালোঁ। আপোনালোকেও যদি ইচ্ছা কৰে এইদৰে এবাৰ বনাই একেবাৰে সহজে ল'ৰা-ছোৱালীক টিফিনতো দিব পাৰিব, নাইবা ঘৰতো খাব পাৰিব। যিহেতু মেয়নিজটো আজিকালি সকলোৱে ভালেই পায় আৰু সকলো খোৱা বস্তুতে দিও ভাল পায় ল'ৰা-ছোৱালীয়ে খাবলৈ। সেয়েহে আপোনালোকে একেবাৰে সহজে ঘৰতে এইদৰে মেয়নিজ তৈয়াৰ কৰি ল'ব পাৰিব। বজাৰৰ বস্তুবিলাক সাধাৰণতে আমি ল'ৰা-ছোৱালীক খুওৱাটো অলপ এভইড কৰিবই লাগে, কিয়নো একেবাৰে স্বাস্থ্যসন্মত নহয়। আপোনাৰ যদি কণ ল'ৰা-ছোৱালী থাকে, স্কুললৈ টিফিন দিবলগীয়া হ'লে এইদৰে বজাৰৰ বস্তুৰ সলনি ঘৰতে সকলো বস্তু বনাই আপুনি দিব পাৰে। যিহেতু আজিকালি আমাৰ প্ৰায় মানুহৰ ঘৰতে সকলোখিনি সা-সুবিধা থাকেই, সকলোৱে ভাল বস্তুৱে খোৱা হয় আৰু এই সুবিধাখিনি ঘৰত থাকেই যিহেতু, সেয়েহে আপোনালোকে ঘৰতে নিজৰ ল'ৰা-ছোৱালীক ভালকৈ বনাই এইদৰে খুৱাব পাৰে। মোৰ মেয়নিজখিনি কিন্তু বৰ ধুনীয়া হৈছিলে আৰু এইদৰে বনাই খাবলৈ ভাল লাগিলে। আপোনালোকে মোৰ ভিডিঅ'টো যিসকলে শেষলৈকে চালে তেখেতসকললৈ মোৰ বহুত ধন্যবাদ থাকিল। আপোনালোক সকলোকে বহুত মৰম আৰু ধন্যবাদ জনাই আজিলৈ আহিছোঁ।